আপোনালোকে জানে যে আমাৰ ৰাজ্যত মুখ্যমন্ত্ৰীৰ মহিলা উদ্যমিতা অভিযানত আমি ৩২ লাখ মহিলাক ১০,০০০ টকাৰ প্ৰথম কিস্তিৰ ধন আমি প্ৰদান কৰিছিলোঁ। বিভিন্ন সভা সমিতিত যাওঁতে আমি দেখা পাইছিলোঁ যে কিছুমান জেনুইন হিতাধিকাৰী লিষ্টৰ পৰা বাদ পৰিছিলে। আজি কেবিনেটে ৩২ লাখৰ সংখ্যাটো বঢ়াই নতুনকৈ আৰু ১,০৩,৫০০ হিতাধিকাৰীক অনুমোদন জনায়। ইয়াৰ ফলত মহিলা উদ্যমিতা অভিযানত যিসকল মহিলাই এই ধন পাব লাগিছিল কিবা কাৰণত নাপালে, তেওঁলোকে এই ধন পোৱাৰ পথ আজি কেবিনেট সিদ্ধান্তৰ পিছত প্ৰশস্ত হ'ল। অসমৰ চাহ বাগিচা আৰু আদিবাসী সম্প্ৰদায়ৰ যুৱক যুৱতীক গ্ৰেড 1 আৰু গ্ৰেড 2 চাকৰিটো 3% সংৰক্ষণৰ সিদ্ধান্ত গ্ৰহণ কৰে। ইয়াৰ ফলত ACS অফিচাৰৰ পৰা APS অফিচাৰৰ পৰা অধ্যাপক অধ্যাপিকালৈকে চাহ বাগিচাৰ শ্ৰমিকৰ সন্তানে 3% ৰিজাৰ্ভেশ্যন পোৱাৰ পথ প্ৰশস্ত হ'ল আৰু অহাবাৰ ACS পৰীক্ষাৰ পৰা এই সিদ্ধান্ত কাৰ্যকৰী হ'ব। বাকী পথসমূহৰ ক্ষেত্ৰত আজিৰ পৰা যি এডভাৰটাইজ ওলাই তাতে এই 3% ৰিজাৰ্ভেশ্যন কাৰ্যকৰী হ'ব। কেবিনেটে মিছন বসুন্ধৰাৰ অধীনত কেইবাখনো জিলাত আজি ভূমি পত্তনৰ বিষয় অনুমোদন জনায়। ধেমাজিত অসম ক্ৰিকেট সন্থাই এখন ষ্টেডিয়াম নিৰ্মাণ কৰিব। তাৰ বাবে তেওঁলোকক আমি 31 বিঘা মাটিৰ অনুমোদন জনাওঁ। আজি আমি ৰাজ্যৰ শিক্ষকসকলক তেওঁলোকৰ আৰ্ণ লিভ বছৰত 10 দিনৰ জেগাত 15 দিনলৈ বৃদ্ধি কৰোঁ। আমাৰ সদৌ অসম কৰ্মচাৰী পৰিষদ আৰু ৰাজ্যৰ শিক্ষক সংগঠনসমূহৰ এটা বহুদিনীয়া দাবী আছিল। আমি এখন কমিটি গঠন কৰি দিছিলোঁ। কমিটিৰ ৰিকমেণ্ডেশ্যন মতে আৰ্ণ লিভৰ সংখ্যা 10ৰ পৰা 15 দিনলৈ বৃদ্ধি কৰা